জিন্দাবাদ 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 আমি আজি যি ঠাইত আহিছে সেইটো চিমলাগুৰি টাপু চিমলাবাৰী টাপু আৰু সেই এৰিয়াটো হ'ল আপোনাৰ অসম আৰু বেংগল সীমাত আৰু আমি অহাৰ পিছত সেইটো মই দেখা পালোঁ ইয়াত কিন্তু বহুত কষ্টৰে তেখেতসকলে জীয়াই আছে ইয়াৰ ৰাস্তা ঘাট নাই কাৰেণ্ট তেনেকৈ কানেকশ্যন নাই হেলৰ বহুতখিনি অসুবিধা হৈ আছে ইয়াত আপোনাৰ ৱাটাৰ ছাপ্লাই ইয়াত বহুত অসুবিধা হৈ আছে তো সেইটো মই চোৱাৰ পিছত মানুহ হিচাপত যিখিনি দৰকাৰী জীয়াই থকাত সেইখিনি তেখেতসকলৰ তাত আজিৰ দিনত নাই সেইকাৰণে অহাৰ পিছত ময়ো খুব তাৰমানে দুখ লাগিছে মনত সেইকাৰণে তেখেতসকলক মই প্ৰতিশ্ৰুতি দিছোঁ যিটো আমাৰ চৰকাৰ আহিব আৰু আমিও জিতাৰ পিছত তেখেতসকলৰ ইয়াত যিমানখিনি দৰকাৰী আছে সেইটো মই এটা এটাকৈ চৰকাৰ অহাৰ পিছত বনাই দিম বুলি তেখেতসকলক মই প্ৰতিশ্ৰুতি দিছোঁ আৰু তেখেতসকলতো আজি আমাক গম পাইখিনি যিটো আমি 2010 পৰা এজন ছ'চিয়েল ৱৰ্কাৰ হিচাপত কাম কৰি আছে সেইকাৰণে তেখেতসকলতো তাৰমানে আমাৰ ওপৰত বিশ্বাস আস্থা ৰাখিখিনি তেখেতসকলে কথা দিছে এইবাৰ যিটো ছেপ্টেম্বৰত হ'বলগীয়া ভোট সেই ভোটত তেখেতসকলে গোটেই ইয়াত আপোনাৰ চিমলাগুৰি টাপুত যিমানখিনি আমাৰ সন্মানীয় বৰ্তাসকল আছে গোটেই আপোনাৰ বিপিঅ'ত অৰ্থাৎ নাংগাল ছবি তেখেতসকলে ভোট দিব বুলি প্ৰতিশ্ৰুতি আমাক দি দিলে যিহেতু দেখা গৈছে ৰাস্তা ঘাটৰ খুব বেয়া অৱস্থা কেনেকৈ ধৰণৰ আপোনালোকে পদক্ষেপ ল'ব নাই চাওক খালি সকলো ৰাস্তা ঘাট নহয় ইয়াত আমি যিটো বেংগলৰ পৰা যেতিয়া আমি সোমাই আহিলোঁ ইয়াত দেখা পালোঁ কমচে কম এটা দুটা তিনিটা চাৰিটামান ব্ৰিজ লাগে ইয়াত আৰু ৰাস্তাটোতো ৰাস্তা একেবাৰে আপোনাৰ যাব নোৱাৰে যেতিয়া আপোনাৰ ডেলিভাৰী হয় ইয়াত বহুত কষ্ট হয় না ইয়াত আপোনাৰ টেলা লৈ যাব পাৰে না এম্বুলেঞ্চ ইয়াত আহিব পাৰে তেনেকৈ এটা অৱস্থাত তেখেতসকলে জীয়াই আছে তো সেইকাৰণে সেইটো আমি চাই ভৱিষ্যত সেইটো এটা এটাকৈ বনাই দিম সেইটো 100% মই তেখেতসকলক কথা দিছোঁ আৰু সেইটো কাম কৰিবৰ কাৰণে আজি আমাৰ বিপিঅ' চৰকাৰৰ সম্পৰ্ক লৈছে আৰু সকলো জনগণই জানে যে বিপিঅ' 2003 আগত কেনেকৈ অৱস্থা আছিল 2003 পৰা কি ডেভেলপ কৰিলে সকলো জনগণে জানে সেইকাৰণে তেখেতসকলৰ এটা বিশ্বাস আস্থা বিপিঅ'ৰ ওপৰত আছে আৰু মোৰ ওপৰতো আছে দেখা গৈছে যে বহু লোক আজি যোগদান কৰিলে আপোনালোকৰ হয় ইয়াত আমাৰ 100তকৈ অধিক আজি জইনিং কৰিলে আমিতো কৈ আছোঁ সকলো ইয়াত নহয় দিনত কমচে কম 3-4টা জইন লৈ আছে ক'তবা 100 ক'তবা 200 ক'তবা 50 আৰু কিছুমান যিটো আছে একেবাৰে নজৰত আহিব নিবিচাৰা তেনেকৈ ব্যক্তি তেনেকৈ দিনত মোটামুটি 2টাকৈ তেনেকৈ আমি জইন কৰি থাকোঁ সেইটো চাইলেণ্ট তেখেতসকলে তাৰমানে মিডিয়াত আহিব নিবিচাৰে আৰু মিডিয়াত আহিলে মই আগতো কৈছোঁ বহুতখিনি ডিষ্টাৰ্ব দিয়ে অপজিশ্যনবিলাকে সেইকাৰণে চাইলেণ্ট বহুতখিনি জইনিং হোৱাও আছে আৰু প্ৰত্যেক বছৰৰ অপেন জইনিং লৈ আছে আপোনালোকে দেখা পাই আছে চেনেলত মিডিয়াত সেইকাৰণে আজিও 100 অধিককৈ আমাৰ ইয়াত বিপিএফ দলো ভাল পায় ভৱিষ্যত নিজৰ ঘৰ তোলাৰ কাৰণে ভৱিষ্যত নিজৰ চিন্তা কৰাৰ কাৰণে আজি বিপিএফৰ জইনিং কৰিলে তেখেতসকলে